নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ বাৰ্তালাপ অনুষ্ঠানৰ অতিথিগৰাকী হৈছে এগৰাকী এনে ব্যক্তি, তেখেত হৈছে এগৰাকী বিশিষ্ট সমৰ কলাবিদ। তেখেতে এটা অনুষ্ঠানৰ পৰা তেখেতে সন্মানীয় 9 ডাউন ব্লেক বেল্ট 9 ডিগ্ৰী ব্লেক বেল্ট তেখেতে ল'বলৈ সক্ষম হৈছে, অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আন এটা অনুষ্ঠানৰ পৰা তেখেতে সৰ্বোচ্চ 10 ডিগ্ৰী ব্লেক বেল্ট তেখেতে সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু সেইগৰাকী ব্যক্তিয়ে আজি আমাৰ মাজত আছে, তেখেত হৈছে ৰাণা শৰ্মা। নমস্কাৰ, আপোনাক আজি আমাৰ এই অনুষ্ঠানটিলৈ সাদৰেৰে স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমে আপোনাৰ পৰা সুধিব বিচাৰিছোঁ, আপুনি দুটা অনুষ্ঠানৰ পৰা আপুনি সন্মানীয় ব্লেক বেল্ট 9 ডিগ্ৰী আৰু 10 ডিগ্ৰী ব্লেক বেল্ট লৈছে। এই 9 ডিগ্ৰী ব্লেক বেল্টটো আপুনি কোনটো অনুষ্ঠানৰ পৰা লৈছে আৰু 10 ডিগ্ৰী ব্লেক বেল্ট কোনটো অনুষ্ঠানৰ পৰা লৈছে, অলপ জনাব নেকি? হয়, এই দুটা ছিষ্টেমে বেলেগ বেলেগ ছিষ্টেম। দুটা কুংফু হ'লেও মানে বেলেগ বেলেগ নামৰ কুংফু। এটা হৈছে আপোনাৰ মাঞ্চুৰিয়া কুংফু, যিটো মই জিমাফ গ্ল'বেল ইণ্টাৰনেশ্যনেল মাৰ্চেল আৰ্ট ফেডাৰেশ্যন তাৰ পৰা মই লৈছোঁ। আচলতে ইয়াত দান বুলি নকয়, ডুৱেন DUAN 9 ডুৱেন ব্লেক বেল্ট। এইটো মই আজি অলপ দিন পৰা হৈছে এই তাৰপৰা গ্ৰহণ কৰিছোঁ। আৰু এটা হৈছে আপোনাৰ 10 ডিগ্ৰী ব্লেক বেল্ট, এইটো CSAS বুলি কয়। এইটো মই লৈছোঁ আপোনাৰ টিবেটৰ পৰা, বাজৰা ফিছ মনেষ্ট্ৰীৰ পৰা লৈছোঁ। আৰু এই ডাংকেন যিটো বক্সিং জুইকুৱেন, এইটো মই প্ৰথমতে মই আৰম্ভণিটো তাৰ পৰাই কৰা। আচ্ছা। লাষ্ট ডিগ্ৰীটো মই এতিয়া তাতে কৰিলোঁ। কাৰণ এইটো মানে আপোনাৰ স্পেচিয়েলাইজড মাৰ্চেল আৰ্ট হয় কুংফুৰ, যিটো মানে চাইনাৰ। এই কুংফুটো হ'ল আপোনাৰ, মই অলপ কৈ দিছোঁ, এই কুংফুটো মানে এনেকুৱা লাগিব আপোনাৰ বেলেঞ্চটো যেন হেৰাই গৈছে। ই মানুহক কনফিউজ কৰে, এটেকটোত কনফিউজ কৰিয়ে এটেক কৰে। আৰু খুব এটা মানে ফ্লেক্সিবল হ'ব লাগে। আৰু এটেকবিলাক তাৰমানে আপোনাৰ অলপ ইউনিক টাইপৰ হয়। আৰু মাঞ্চুৰিয়া কুংফু বস্তুটো এটা অৰিজিনটো মই আগতেও কৈছোঁ, এইটো নৰ্থ ইষ্ট চাইনা। আৰু এইটো অলপ মিক্স হৈ পিনে চাউথ চাইনা আৰু নৰ্থ চাইনাৰ দুটা কম্বাইনেশ্যন আছে। তাৰমানে দুটা ষ্টাইলছত মানে এটা মানে নৰ্থ চাইনা যিখিনি খেলে অলপ জাম্পিং বেছি থাকে, মানে জাম্পিং কৰি কৰে। আৰু যিটো চাউথ চাইনা বস্তু জাম্পিংটো কম হয় আৰু কিকবোৰ হাই লেভেলটো অলপ কম থাকে, অলপ ল' পাৰ্টটোত এটেক হয়। মানে দুটা বস্তুৰ কম্বাইনেশ্যনটো মাঞ্চুৰিয়া কুংফু। এইটো হেডকোৱাৰ্টাৰ আছে হংকং বৰ্তমান। আৰু মই গ্ল'বেল ইণ্টাৰনেশ্যনেল মাৰ্চেল আৰ্ট ফেডাৰেশ্যনৰ পৰা 9 ডুৱেন ব্লেক বেল্ট মই লৈছোঁ। আপুনি দুটা লৈছে, এটা 9 ডাউন ব্লেক বেল্ট আৰু এটা 10 ডিগ্ৰী ব্লেক বেল্ট। হয়, এই আপাহতে এই চেগতে আপোনাক আমি আমাৰ ফালৰ পৰা সকলোৰে হয়, আমাৰ ডিব্ৰুগড়ৰ কাৰণে আপুনি সুনাম আৰু সুখ্যাতি গৌৰৱ কঢ়িয়াই আনিছে। এইটোতো 10 ডিগ্ৰীটো লাষ্ট, ইয়াৰ পিছত আৰু নাই। হয়, এইটো সৰ্বোচ্চ যিটো মানে ডিগ্ৰী, সেইটোৱে হৈছে 10 ডিগ্ৰী। হয়, হয়। আৰু ডিব্ৰুগড়ৰ এজন যুৱক, এজন ল'ৰা, আমাৰ ইয়াৰ এজন ব্যক্তিয়ে এই শেষ যিটো মানে মাৰ্চেল আৰ্টৰ সৰ্বোচ্চ যিটো সন্মান 10 ডিগ্ৰী ব্লেক বেল্ট, সেইটো আপুনি ল'বলৈ যিহেতু সক্ষম হৈছে। তাৰ মাজতে মই এটা কথা কৈছোঁ, হয়, মই ইয়াৰ লগে লগে আৰু এটা কুংফুৰ লগত জড়িত, উইনচুং। আচ্ছা। তাৰ লাষ্ট ডিগ্ৰীটো ব্লেক বেল্ট, অনলি ব্লেক বেল্ট। তাত কোনো মানে 10 ডিগ্ৰী নাযায়, কোনোবা কোনো ইভেণ্টত যায়। যিটো ব্লেক বেল্ট সেইটো মই অৰ্জন কৰি থৈছোঁ। আচ্ছা, সেইটো অৰ্জন কৰি থৈছোঁ, মানে তাৰ উইনচুঙৰ শেষ। খুব ডাঙৰ কথা, খুব ডাঙৰ কথা। যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠানটি চাই আছে, ৰাণা শৰ্মাৰ সৈতে আমাৰ অসমৰ কলাবিদ, আমাৰ ডিব্ৰুগড়ৰ তেখেত, আপোনাক এই আপাহতে আপোনাক আমি আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ, ধন্যবাদ। এতিয়া জানিব বিচাৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলক পৰ্যায়ক্ৰমে প্ৰণালীবদ্ধভাৱে তেখেতসকলক একোগৰাকী মাৰ্চেল আৰ্টিষ্ট কৰিবলৈ কাৰণে এগৰাকী প্ৰশিক্ষকৰ যথেষ্ট কঠিন এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। এইটো আপোনালোকে কেনেকৈ মোকাবিলা কৰে, কেনেকৈ আপুনি কেৰি আউট কৰে? আপুনি যিহেতু নিজৰ এগৰাকী প্ৰশিক্ষক। হয়, হয়, ধন্যবাদ। আচলতে যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে অকণমান হ'লেও ক'ৰবাত শিকিছে, তেওঁলোকক অলপ কেৰি আউট কৰিবলৈ অলপ সহজ হৈ যায়। কিছুমান বস্তু তেওঁলোকে জানে, যিখিনি ধৰক মাক দেউতাকে আনি দিলে কিন্তু তেওঁলোকে একোৱেই নাজানে, একদম ধৰক জিৰ' মাৰ্চেল আৰ্টৰ বিষয়ে তেওঁলোকে নাজানে। তেনেকুৱা ল'ৰা ছোৱালীখিনিক পৰ্যায়ক্ৰমে আগবঢ়াই নিবলৈ মানে বহুতখিনি ষ্টেপ পাৰ কৰিব লগা হয়। যেনেকৈ ধৰক ইয়াত ষ্টেপ হিচাপে
আপুনি তেখেতক আপুনি ফিজিকেলি আপুনি গ্ৰ'থটো দিব লাগিব যেনেকৈ আপোনাৰ ধৰক ফ্লেক্সিবিলিটি তেওঁলোকৰ ষ্টেমিনা তেওঁলোকৰ ধৈৰ্য এই সকলো বস্তুখিনি যেতিয়া আপুনি আগবঢ়াই নিবলৈ মানে পৰ্যায়ক্ৰমে সম্ভৱ হয় তাৰপিছত মানে কি হয় যিখিনি ল'ৰা ছোৱালী মানে ধৰক ঘৰৰ মাক দেউতাকৰ লগত ধুনীয়াকৈ ডাঙৰ হোৱা ল'ৰা ছোৱালী মই মন কৰি আছোঁ তাৰ মাজতে এটা মানে খুব মানে এচেঞ্চিয়েল বস্তু এটা সদায় তেওঁলোকে মানে ড্ৰবেক হৈ থাকে এইটো হ'ল কি সাহস এইটো এটা সাহস আপোনাৰ সাহসত আপুনি যদি কনফিডেণ্ট নাথাকে বা সাহসটো কৰিবলৈ নাৰ্ভাছ ফিলিংছ হয় কাৰোবাৰ লগত কৰিবৰ কাৰণে সি 50% মানে তাৰ টেকনিক্স বা ষ্টেঞ্চ আদি কৰি চব উল্টা পুল্টা হৈ যায় সেই বস্তুটো আপুনি ষ্টেণ্ডিং কৰি ৰাখিবলৈ আপোনাক অলপ মানে সেইটোৱে মানে মেইন বস্তু তাৰমানে আৰু তাৰপিছত কি হয় ল'ৰাটাই শ্বৰ্ট কৰিছে ঠিক আছে আপোনাক কিক বা পাঞ্চ কৰিছে শ্বৰ্ট কৰিছে কিন্তু আপোনাক টাইমিং লাগে মানে আপোনাক আমি যে এটা জাৰ্ক কৰোঁ এই জাৰ্কটোৱে আপোনাৰ লষ্ট হ'ব সেই জাৰ্কটো আপোনাক এটেক কৰিব জাৰ্কো নহয় কাট আপোনাৰ যিটো টাইমিং ইণ্টাৰনেল ডেভেলপমেণ্ট সেই বস্তুখিনি কৰি এটা পৰ্যায়ত নিবলৈ যথেষ্টখিনি কষ্ট হয় আৰু তেওঁলোকক বুজাই মানে গোটেই বস্তুখিনি অলপ ছিটুৱেশ্যন সৃষ্টি কৰি অলপ সময় প্ৰয়োজন হয় পৰ্যায়ক্ৰমে গৈ থকাৰ কাৰণে মানে তেওঁলোকে ফিল নকৰে তাতে এটা মেইন বস্তু এটা আছে প্ৰথমতে কৰিব যাওঁতে কষ্ট ইমান কষ্ট পায় তেতিয়াহ'লে আচলতে আৰু মই নাযাওঁ মাকে বাপেকে কিনো কি হ'ব সেইটো এটা আছে কিন্তু কষ্টটো যেতিয়া পাৰ কৰি লৈ যাব তাৰমানে ইণ্টাৰনেল ডেভেলপমেণ্ট হৈ আগুৱাই গুচি গৈছে তেতিয়া ষ্টেজ পাই গ'ল শাৰীৰিক সক্ষমতাটো বাঢ়ি যায় পাই য়েছ সেই বস্তুটো তেতিয়া ফেইলৰ হৈ যায় যোনে টিকি থাকে সি এটা সময়ত এজন ভাল মাৰ্চেল আৰ্টিষ্ট হ'বই হ'ব খুব ভাল আচ্ছা এই মাৰ্চেল আৰ্ট শিকিবলৈ কাৰণে কিবা বয়সৰ কিবা সীমা আছে নেকি হয় এতিয়া শিকা প্ৰথমতে বয়সতকৈ মানুহৰ মনটো ডাঙৰ কথা আমি তেনেকৈ বয়সতকৈ মনটো ডাঙৰ কথা মানে আমি তেনেকৈ আমি ৰেডি কৰোঁ ধৰক এই যে কোনোবা এজন আহিছে যে মই আজি শিকিম তেওঁতো ধৰক বেলেগ এজন মাৰ্চেল আৰ্টিষ্টৰ নিচিনা সকলোখিনি কৰিব নোৱাৰিবও পাৰে গতিকে তেওঁক আমি সেই পৰ্যায়ত তেওঁ যেনেকৈ এলিজিবল আমি তেনেকৈ লৈ যাম সৰু ল'ৰা ছোৱালীখিনি ধৰক আমি 6 এইজ মানৰ পৰা আমি এণ্ট্ৰি কৰি দিওঁ কিন্তু 6 এইজ মানৰ পৰা ইমান বুজি নাপায় মাৰ্চেল আৰ্টৰ বিষয়ে কিনো কৰিম আমি তেওঁলোকক এণ্টাৰটেইনমেণ্ট কৰিবলৈ দিওঁ থাকি পিনে বেলেগক চাওক ছিনিয়ৰবোৰক যেতিয়া চাই পিনে সি অজ্ঞাতে শিকি আছে কিন্তু সি ডেভেলপ কৰি আছে কিন্তু আমাৰ এনেকুৱা লাগে যে সি একো কৰা নাই আমি এৰি আছোঁ কিন্তু মাকক বাপেকে কিনো শিকাইছে ছাৰ একো কৰা নাই কিন্তু তাক খেলিবলৈ এৰি দিছোঁ মই ডেভেলপমেণ্ট কৰগৈ বুজক তাৰপিছত মই যেতিয়া নেক্সট কৰি দিম সোনকালে বুজি যাওঁ এইটোতো মই দেখিয়ে আছোঁ তাৰ কাৰণে ইজি হৈ আছে নেদেখা বস্তু এটা 6 বছৰ লাগিছে মাক বাপেকৰ মনৰহে কথা মোৰ ল'ৰাটো আজি এইটো শিকক 6 বছৰ ল'ৰাটাক মই ইয়াত দি দিছোঁ কিন্তু মানে খেলাৰ মাজেৰে এণ্টাৰটেইনমেণ্ট কৰি সি আগবাঢ়িব কিন্তু বেলেগ ষ্টেজত বেলেগ ধৰণে আমি সেই ধৰণে আমি আগবঢ়াই লৈ যাওঁ ইয়াত কোনো বয়সৰ কথা নাই 6 বছৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰে আচ্ছা নিৰ্ধাৰিত সময়ৰ আগত যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে এই কোৰ্চটো কৰিব বিচাৰে তাৰ কিবা ব্যৱস্থা আছে নেকি হয় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ব্যৱস্থা আছে প্ৰথম কথা হ'ল কি দুটা বস্তু এটা বস্তু হ'ল কোনোবাই এটলিষ্ট জানে কোনোবা এটা বেলেগ এটা আৰ্টৰ পৰা হ'লেও তেওঁ শিকি আহিছে নেক্সটটো হ'ল কি তেওঁ নাজানে কিন্তু তেওঁ মন কৰিছে যে মোৰ টাইম নাই অলপ শিকিম সেই বস্তুটোতে দুটা বস্তুত শিকি থকা ল'ৰাটোৰ ক্ষেত্ৰত অলপ সুবিধা হয় তাৰমানে নতুন ষ্টাইল এটাত আহিলে যিহেতু কুংফু পাৰ্টটো এনেকুৱা হয় যাক আপুনি অকল এটেকেই নাথাকে আপুনি অলপ কিক পাঞ্চে নাভাবিব ইয়াত কি হৈছে আৰু হঠাতে আপোনাৰ ধৰক পাঞ্চটো মাইণ্ড আপোনাৰ ৱেইটটো মাইনাছ কৰি আপোনাক ধৰিব আপুনি ভাবিব কি মোক ইফালে ঠেলি আছে নাই ঠেলা ই আকৌ আপোনাক টানি আনিব আপোনাক অকল ইমানখিনি সময় আপোনাৰ চাপ'জ নেকত ধৰি আছে নেকৰ পৰা এইটো আপোনাৰ চকু পাৰ্টটো এনেকৈ মৰাৰ লগে লগে এই পাৰ্টটো আপোনাক ফালি পঠাই দিব ফিংগাৰত ইমান জোৰ থাকে এই বস্তুবিলাক ডেভেলপ কৰিবৰ কাৰণে অকণ টাইম লাগে তথাপিতো কোনোবাই যদি ভাবে যে আমি জাম্পিং ছিষ্টেম এটা লৈ গুচি যাম ধৰক ডাইৰেক্টলি আমি ব্লু বেল্ট কৰি দিলোঁ তেওঁ পাৰিলে কিন্তু আমি ব্ৰাউনৰ কাৰণে অলপ টাইমিং ল'লোঁ তেনেকৈ আমি বহুত সময় কমাই আমি ধৰক দিয়া ব্যৱস্থাটো আমি ৰাখিছোঁ নহ'লে বাহিৰৰ পৰা আহিলে কোনোবা এজন মানুহ ধৰক বোলে বেলেগ দেশৰ পৰাও আহিলে যে আমি ইয়াৰ কম সময়ত শিকিব লাগে ইমান সময় নাপায় তেতিয়া তেওঁক আমি তেনেকৈ মানে ব্যৱস্থাটো লৈ যাম অকল শিকাৰে কথা নহয় আচল কথা তেওঁক শাৰীৰিকভাৱে মানসিকভাৱে আৰু আমি আধ্যাত্মিকভাৱেও তেখেতক ট্ৰেইনিং কৰাব লাগে এইটোত সেইকাৰণে আমি তেনেকৈ ধৰণে প্ৰস্তুতি চলাম আৰু ধৰক যিখিনি ল'ৰা ছোৱালীয়ে অতি কম সময়ত ল'ব বিচাৰে
এইটো খুব ভাল কথা কৈছে। এইখিনিতে আৰু এটা কথা আমি ক'ব লাগিব যে আমাৰ এই ষ্টুডিঅ'ত 20 বছৰ আগতে আপুনি ইয়াত এটা অনুষ্ঠান কৰিছিলোঁ, আমি বাৰ্তালাপ অনুষ্ঠান কৰিছিলোঁ ৰাণা শৰ্মাৰ সৈতে, সমৰ কলাবিদ। আৰু তেতিয়া আপুনি 7 ডাউন ডিগ্ৰীটো পাইছিলে, আপুনি 7 ডাউন ব্লেক বেল্ট। আৰু সেই সময়ত আপুনি ইয়াত অনুষ্ঠান প্ৰদৰ্শন কৰিছিলে সমৰ কলা। তাৰে এটি কলা আমি উপভোগ কৰোঁ। সেই অনুষ্ঠানৰ আপোনাৰ চাই খুব ভাল লাগিলে। সেইটো তেতিয়া আমি দৰ্শকসকলে তেতিয়াই গম পাইছিলে যে ৰাণা শৰ্মাৰ ডিব্ৰুগড়ৰ এগৰাকী ইমান বিশিষ্ট খুব ভাল সমৰ কলাবিদ। আপোনাৰ কলাই সঁচাকৈ তেতিয়াই মুগ্ধ কৰিছিলে। আজিও তেখেতে দেখুৱাব আমাক কেইবাটাও অনুষ্ঠান, খুব ভাল লগা অনুষ্ঠান, আকৰ্ষণীয় অনুষ্ঠান, আৰু অলপ হয়তো ভাল লগাৰ লগতে অলপ ভয় লগা অনুষ্ঠান আছে, আপুনিতো দেখুৱাব আজি। গতিকে আমি সেই অনুষ্ঠান উপভোগ কৰিম। কথাৰ মাজলৈ যাওঁ আকৌ। আমাৰ ইয়াৰ দেশৰ যিবিলাক ছাত্ৰ ছাত্ৰী বা প্ৰশিক্ষক আৰু আমাৰ বিদেশৰ যিবিলাক ছাত্ৰ ছাত্ৰী আৰু তাৰ যি প্ৰশিক্ষক, ইয়াত কিবা পাৰ্থক্য কিবা দেখা যায় নেকি? হয়, আমাৰ সাধাৰণতে ভাৰতৰ যিখিনি প্ৰশিক্ষক সাধাৰণতে কুংফুৰ লগত ৰিলেটেড বা বেলেগ মাৰ্চেল আৰ্টৰ লগত ৰিলেটেড, আৰু চাইনাৰ যিবিলাক শৌলিন টেম্পল তাৰ যিসকল গুৰু, তেওঁলোকৰ লগত শিক্ষা পদ্ধতিটো অলপ একেই। তাৰমানে আপোনাৰ গুৰু আৰু প্ৰশিক্ষক তাৰ মাজত এটা ডিফাৰেঞ্চ এটা আছে। প্ৰশিক্ষকসকলে এটা পেকেজ ছিষ্টেমত কাম কৰাৰ নিচিনা কৰে। প্ৰশিক্ষক তাৰমানে মই এই বস্তুটো কৰিম, তেওঁলোকে মেণ্টেল এটা মই ষ্ট্ৰেংথ দিম, ফিজিকেল ষ্ট্ৰেংথ দিম, বা টেকনিকেল মই ডেভেলপমেণ্ট কৰিম, মেণ্টেল ডিচিপ্লিনটো কৰি আমি তেওঁলোকক ফুল প্ৰফেশ্যনেল দিশত আমি তেওঁলোকক আগবঢ়াই লৈ যাব যাতে পাৰোঁ। তেওঁলোকৰ মানসিকতাটো এটা ষ্টেজত থাকে। কিন্তু গুৰু বুলি কোৱাৰ লগে লগে আমি এটা স্তৰৰ পৰা তেওঁক চৰিত্ৰিক দিশতো আমি তেখেতক আগবঢ়াই লৈ যাওঁ। ইয়াৰ ডিফাৰেঞ্চটো এনেকুৱা কথাটো, আমাৰ যিখিনি গুৰু বা গুৰুকুলৰ আমাৰ যিখিনি ট্ৰেইনিং হয়, এই ট্ৰেইনিংখিনি সাধাৰণতে আমি শাৰীৰিক, মানসিক, আধ্যাত্মিক দিশত আমি লৈ যাওঁ। কিন্তু প্ৰফেশ্যনেলিজিমটো কেৰেক্টাৰটো বনাই বাহিৰৰখিনিয়ে এটা প্ৰফেশ্যনেল কৰিব পাৰে। তেওঁলোকে ইয়াৰ পিছত তেওঁলোকৰ এটা প্লেনিং থাকে যে মই এইটো কৰিম, তাত ষ্টুডিঅ' বুলি কয়, মই এইটো ষ্টুডিঅ' বনাম, তাত ষ্টুডিঅ'ত এনেকৈ কৰিম, বা মই চিনেমাৰ লগত ৰিলেটেড ইত্যাদি ইত্যাদি প্লেনিং এটা কৰি তেওঁলোকে কাম কৰে। আমাৰ মানুহখিনি আমি গুৰুৰ লগত লগে লগে ইয়াত কি আছে, আয়ুৰ্বেদৰ লগত ইয়াত জড়িত হৈ আছে। ইয়াত অকু পেছাৰ লগত জড়িত হৈ আছে এই বস্তুটো। আয়ুৰ্বেদ অলপ এইটো মই কোৱা কথা নহয়, এইটো আমাৰ প্ৰাচীন জেগাৰ পৰা এইটো জড়িত। এইটো আপোনাৰ এটা কথাটো এনেকুৱা, আমাৰ ভাৰতবৰ্ষতে প্ৰথম মাৰ্চেল আৰ্টৰ সৃষ্টি বুলি কোৱা হয়। এতিয়া চাব দেই, এতিয়া প্ৰথম মাৰ্চেল আৰ্ট কালাৰী পায়াটো, সেইটো কেৰেলাৰ হয়। আৰু এই কালাৰী পায়াটোৰ ডেভেলপমেণ্টটো কৰিছে তেতিয়া দিনত বুদ্ধ ধৰ্মাৱলী এজন পল্লৱ ৰাজবংশৰ ৰাজকুমাৰে। সেইটোকে চাইনাত তেওঁ 9 years গুহাত তেওঁ সাধনা কৰাৰ পিছত তাত তেওঁলোকে শৌলিন টেম্পলৰ মংসকলক শিকায়। আজিও শৌলিন টেম্পলত বুদ্ধ ধৰ্মৰ মূৰ্তি পোৱা যায়। গতিকে তেওঁলোকৰ লগত আমাৰ এটা ধৰক এই গুৰু ট্ৰেডিশ্যনটো আছে। কিন্তু এই কালাৰী পায়াটোৰ অৰিজিন দুটা স্তৰত আছে। এটা হ'ল আপোনাৰ পৰশুৰাম, এটা হ'ল আমাৰ আগষ্টমণি। পৰশুৰামৰ কোঠাখনৰ কথাটো আমি জানোৱেই। আগষ্টমণি আপোনাৰ আয়ুৰ্বেদৰ লগত ৰিলেটেড। এই বস্তুকেইটা আমিতো পালোৱেই। মহাভাৰতৰ যিটো আমাৰ ধৰক নাৰায়ণী সেনা শ্ৰীকৃষ্ণৰ, তেওঁলোকে কালাৰী পায়াটো জানিছিলে বুলি কোৱা হয়। আৰু আপুনি জানি আচৰিত হ'ব, সেইটো বহুতে জানে বা বহুতে নাজানে, শ্ৰীকৃষ্ণ সেইখিনি সময়ত এজন মাৰ্চেল আৰ্টৰ মেইন মাষ্টাৰ বুলি ভবা যায়। তেওঁৰ নিচিনা মল্লযুদ্ধ কোনো নাছিল। গ্ৰাউণ্ড ফাইটৰ যিটো কংসৰ লগত যিটো গ্ৰাউণ্ড ফাইট কৰিছিলে তেওঁ, সেই বস্তুটো কালাৰী পায়াটোৰ লগত পৰা আদি কৰি পৰশুৰাম
লিংক আৰু পৰশুৰামৰ গুৰু মহাদেৱ শ্ৰী মহাদেৱ মেইন গতিকে অৰিজিনটো আপুনি চিন্তা কৰক তাৰপিছত যিখিনি কৰিছে সেইবিলাক পিছৰ কথা এতিয়া প্ৰশিক্ষকৰ কথাটো মই ক'লোঁ ৰেফাৰেঞ্চটো তেওঁলোকে কি কৰে এতিয়া এই বস্তুটো লৈ গৈ পিনে তেওঁলোকে চালে যে এইবিলাক মহটো ইমান প্ৰয়োজন নাই মহবিলাক কাটি দিয়া যায় বেলেগ এটা নাম দি তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি তেনেকৈ কিছুমান কাম কৰিছে যেনেকৈ আপোনাৰ কিক বক্সিঙৰ আপুনি অৰিজিনেল বিচাৰি নাপায় কিন্তু এইটো এটা তেওঁলোকৰ হেৰিটো কিয় আমি ৰিঙৰ ভিতৰত জাষ্ট মেণ্টেলি আৰু কিন্তু গুৰুঘৰৰ বস্তুটোত আপুনি শাৰীৰিক মানসিক মানে ফিজিকেলি ডেভেলপমেণ্ট হ'বই আধ্যাত্মিক দিশতো আপুনি লৈ যাব শাস্ত্ৰ জ্ঞান ইয়াৰ লগত ৰিলেটেড হৈ আছে যিহেতু আমাৰ ইণ্ডিয়ান আৰু ইণ্ডিয়ানত ইয়াত বেল ছিষ্টেম নাই আৰু সেই বস্তুবিলাক আজিকালি কি হৈছে হাইব্ৰিড কৰি পেলাইছে হাইব্ৰিড ছিষ্টেমত লৈ গৈছে যিটো আমি এতিয়া লিখিছোঁ মই 9 ডুৱেন ওপৰত দানৰ লগত ৰিলেটেড আছে জাপানত কেৰেটে এইটো ডুৱেন কোনে লাগে কেম্পু যিটো কম্পু আৰ্ট যিটো আমেৰিকাৰ কেম্পু বুলি কোৱা যায় আৰু কেম্পু বুলিও কোৱা যায় বা কেম্পু বুলিও কোৱা যায় গতিকে এই বস্তুবিলাক আমি তেনেকুৱা ধৰণৰ আমি ধৰক এটা ডিফাৰেঞ্চ পাওঁ আৰু গুৰু ঘৰৰ যিটো বস্তু আমাৰ শাস্ত্ৰীয় সংগীত যিখিনি মানুহে আমি কৰিছোঁ আৰু যিখিনি মানে ষ্টেজৰ কাৰণে কেৱল গান গাম শিকিছোঁ ডিফাৰেঞ্চটো তেনেকুৱা ধৰণৰ আমাৰ ইয়াত মানে ওপৰৰ পৰা তললৈ গোটেই লিংকটোত কি যায় তেওঁলোকৰ এটা সৰু কনচেপ্ট এটা যিটো আমি কোচ বুলি কওঁ কোচ দিয়ে থাকে কিন্তু আমি টিচাৰ এইটো ৱৰ্ডটো কিন্তু বেলেগ তেওঁক টিচাৰে আপোনাক এজন মানুহ সাহিত্যিক দিশৰ পৰা আদিকে গোটেই বস্তুটোত যিটো কৰে এটা মানে গভীৰ মানে এটা দায়িত্ব তেওঁৰ টিচাৰৰ সেই বস্তুটো আমি ইয়াত দেখা পাওঁ আমি আৰু কথা পাতিম তো আমি আজিৰ আপোনাৰ কলা প্ৰদৰ্শন আপোনাৰ সমৰ কলাৰ প্ৰথমটো আইটেম আপুনি কোনটো দেখাব কোনটো প্ৰদৰ্শন কৰিব সঁচাকৈ আপুনি যিটো দেখুৱালে এইটো মানে অলপ আচৰিত আৰু অলপ ভয় লগা অনুষ্ঠান এটা বেলেগ ধৰণৰ এটা সমৰ কলা আপুনি কৰি দেখুৱালে আচল কথা এতিয়া আপুনি দুটা অনুষ্ঠানৰ দুটা সন্মানীয় ডিগ্ৰী আপুনি অৰ্জন কৰিছে গতিকে আপুনি ফেজ বাই ফেজ মানুহে যেনেকৈ আগবাঢ়ি গৈ থাকে আপুনি আপোনাৰ সমৰ কলাটো তেনেকৈ আগবাঢ়ি এইটো স্থিতি এতিয়া লাষ্ট পৰ্যায়টো আপুনি আপোনাৰ চব আয়ত্তত আহি গ'ল আচলতে সকলো কথাখিনি আয়ত্তত আহিছে মই এতিয়া এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ধৰি লওক স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে মানে সমৰ কলাৰ প্ৰয়োজন আছে বা এইটো আজি তাৰিখত মানুহ জনজীৱনটো ইমান ব্যস্ত মানুহ ইমান ব্যস্ত এই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত মানুহে সমৰ কলা কেনেধৰণে শিকি বা কেনেকৈ নিজৰ স্বাস্থ্যটো ভাল ৰাখি আগবঢ়াই নিব পাৰিব নিজৰ জীৱনশৈলীটো এই বিষয়ে কি ক'ব আপুনি আচলতে
আচলতে যুদ্ধ জীৱনৰ যুদ্ধ আমি কৰি যাব লাগে প্ৰত্যেকৰ কাৰণে মাৰ্চেল আৰ্ট বুলি ক'লে কাৰোবাৰ লগত ফাইটিং কৰা নুবুজায় জীৱনটো ভালকৈ আগবঢ়াই নিয়াটো মাৰ্চেল আৰ্টে বুজায় এতিয়া আজিকালি কম্পিটিশ্যনৰ যুগ গতিকে কম্পিটিশ্যন মেণ্টেলিটিত টেনশ্যনো মানুহৰ এনি টাইম আহি থাকে গতিকে কিছুমান বস্তু মানুহৰ নিজৰ সদায় প্ৰেক্টিছৰ দৰে নিজৰ চেষ্টাৰ দৰে সেইখিনি বস্তু কমাব পাৰি বা আজিকালি হঠাতে দেখি থকা যেনেকৈ ধৰক এতিয়া আপুনি নামঘৰবোৰত চাব মানুহবিলাকে ভালকৈ বহিবই নোৱাৰে হয় আপোনাৰ কঁকাল বিষ ভৰি বিষ আৰু আপোনাৰ ডাঙৰ কথা বয়স নহওঁতেই ধৰক তেওঁলোকৰ কিছুমান ডিজিজ থাইৰয়ড ডায়েবেটিছ ইত্যাদি বস্তুবিলাক মানুহৰ গাত প্ৰায় দেখা যায় আজিকালি গতিকে এইবিলাক কাৰণ হিচাপে ধৰক আপুনি এটা কাৰণ আপুনি শাক পাচলি বা কিবা বুলি আপুনি কৈ দিব নোৱাৰে ইয়াৰ কাৰণ বহুত ধৰণৰ আছে বাৰু এতিয়া কাৰণ যি নহ'লেও যেতিয়া আমাক এটেক কৰিছে আমি কি কৰা উচিত আচলতে এই কথাটো মই আগতেও মোৰ গুৰুসকলৰ লগতো পাতিছোঁ তেওঁলোকে এটা মেইন কথা কি শুই উঠিলোঁ আমি কিছুমান হেবিটছ আছে ধৰক শুই উঠিলোঁ ফাৰ্ষ্ট ষ্টাৰ্টিং হ'ল মোবাইল ল'লোঁ বোলে মোৰ কিবা মেছেজ আছে নেকি এই বস্তুবোৰৰ পৰা আমি আঁতৰিব লাগে প্ৰথম কথা কাৰণ কেলৈ আপোনাৰ প্ৰত্যেকটো উশাহ প্ৰত্যেকটো আপোনাৰ দিন আপোনাৰ কাৰণে মানে এটা গড গিফ্ট হয় গতিকে এই দিনটো আপুনি ষ্টাৰ্ট যাতে আপোনাৰ ভাল হয় প্ৰথম কথা তাৰ কাৰণে আপোনাৰ ফাৰ্ষ্ট আপুনি উঠিলে থেংক ইউ গড আপুনি প্ৰে কৰিলে ফিউ ছেকেণ্ড ফিল ৰিলেক্স আপোনাৰ যদি আপুনি হেবিট কৰিব বিচাৰে আপুনি ওলাই যাওক লাঞ্চত পিয়'ৰ এয়াৰ ভৰোৱাটো বহুত ইম্পৰ্টেণ্ট হয় লাঞ্চত ৰাতিপুৱা আমি যেনেকৈ গাড়ীত পেট্ৰল ভৰাওঁ পিয়'ৰ এয়াৰ এতিয়া চটৰ ওপৰত যাওক আপুনি ক'ৰবাত যাওক চিম্পুল ৱাক কৰক যিখিনি ক'লে পাৰে বঢ়িয়াই এলাউ কৰিছে এতিয়া ইয়াৰ মাজতে এটা কথা কৈছোঁ মই বহুতে কয় এই বহুত খোজকাঢ়িছোঁ আকৌ পেট ওলাইছে এতিয়া কথা হ'ল তাৰ লগে লগে ডায়েটটো আপোনাৰ ইম্পৰ্টেঞ্চ হৈ যায় আপুনি ৱাক যিমান কৰিলে আহি তাতকৈ বেছি খাই দিলে কেলৰিজ আপোনাৰ মানে বাৰ্ণ যিমান হ'ল তাৰ তুলনাত আকৌ বেছি ষ্ট'ৰ হ'ল সেইটো নহয় আপুনি এটা লিমিট খাদ্য খালে লিমিট খাদ্য আপুনি যিখিনি খাব লাগে আৰু এটা বস্তু কি যিখিনি আপুনি খাব পৰা বতৰৰ ফল মূল সকলোৱে খাব লাগে আৰু নৰ্মেলি কি হয় খোৱাৰ পিছত আমি যেতিয়া খালোঁ দুপৰীয়া হ'ল বা ৰাতি হ'ল খোৱাৰ পিছত মিনিমাম হাফ এন আৱাৰ বা 20 মিনিটছ আমি শ্ল' ৱাক কৰিব লাগে আপুনি যেনেকৈ ফোন কৰক কিবা কৰক ৱাক কৰিব লাগে এইটো ভেৰি ইম্পৰ্টেণ্ট কিন্তু এইটো ভেৰি ইম্পৰ্টেণ্ট আপুনি ডায়েবেটিছ কণ্ট্ৰল থাইৰয়ড কণ্ট্ৰল বা ইত্যাদি কৰি বা পেইন কণ্ট্ৰল এটা ডাঙৰ ভূমিকা লয় এই 20 মিনিটছ আপুনি বেলেগ সময়ত আপুনি যিমানে নকৰক কাৰণ ই মাংসপেশী মোৰ নাৰ্ভছ মোৰ বোন চব ডেভেলপ কৰিবলৈ আছে কিন্তু গতিকে আপুনি আপোনাৰ গতানুগতিক যিখিনি অভ্যাস বতৰৰ ফল মূল আদি কৰি আপুনি মেডিচিন লওক কিন্তু মেডিচিনৰ ওপৰত আপুনি ইমান ভৰসা লাহে লাহে কমাই দিয়ক আপুনি পানী খাওক পানীটো বৰ ইম্পৰ্টেণ্ট বস্তু আৰু ইম্পৰ্টেণ্ট কথা হ'ল আপুনি টোপনি আপুনি যাবই লাগিব মানে এইখিনি কাম যদি কৰিলে আপুনি বহুত পাৰ্চেণ্ট আপোনাৰ এই বিষ চিকবিলাক কমি যাব এইটো সমৰকলাই মানে এইখিনি যথেষ্টখিনি সহায়ক এই ক্ষেত্ৰত এইটো মানে ধৰক ডেইলি প্ৰেক্টিছ নৰ্মেল মানুহে চবেই কৰিব পাৰে আৰু কৰা উচিত কৰাটো উচিত মানে এটা ভাল স্বাস্থ্য মানে নিজকে ঠিক একেধৰণে খোৱা সময়তো থেংক অফ গড ফ্ৰী অফ মাইণ্ড টেনশ্যনবিলাক এফালে এৰি দিয়ক কাইলৈ আহি থাকিব টেনশ্যন আজি মই যিখিনি শুব আছে ভালকৈ শুব লাগে নহ'লে এইবিলাক মানুহৰ এই বস্তুটোৱে চিন্তাটোৱে মানুহক খুলি খায় এই বস্তুটো হ'ব নালাগে এতিয়া আমাৰ অনুষ্ঠান সামৰিবলৈ প্ৰায় সময় হৈ আহিছে কিন্তু তাৰ আগতে আপোনাৰ আৰু এটা সমৰ কলা আমি চাবলৈ বিচাৰিছোঁ দৰ্শকসকলে দেখুৱাব বিচাৰিছোঁ আপুনি কোনো দেখুৱাব হয় এইটো মই আগতেও দেখাইছোঁ কিন্তু অকণমান নতুন ডিজাইনটো অকণমান নতুন কৰিছোঁ চাওকচোন বাৰু ইটা এটা আমি ভাঙিম এইটো বাৰ্ণিং হ'ব বাৰ্ণিং চাই হয়তো ভাল পাব আহক তেন্তে আমি উপভোগ কৰোঁ তেখেতৰ শেষৰ যিটো তেখেতে সমৰ কলাৰ যিটো আমাৰ অনুষ্ঠান তেখেতে প্ৰদৰ্শন কৰিব বিচাৰিছে আমি এইটো চাওঁ হয়
এইটো এটা খুব ভাল লগা অনুষ্ঠান আপুনি প্ৰদৰ্শন কৰিলে মাত্ৰ সঁচাকৈ ভাল লাগিল আৰু যিসকল দৰ্শকে আজি আমাৰ এই অনুষ্ঠানটো চাই আছে তেখেতসকলে নিশ্চয় খুব মানে ভাল পাইছে বা আমি আশা কৰিছোঁ তেখেতসকলে আজি এই অনুষ্ঠান চাই যথেষ্ট উপকৃত হৈছে বা যিসকলে সমৰ কলাৰ প্ৰতি আকৃষ্ট হৈ আছে তেখেতসকলে কিছু কথা জানিবলৈ সক্ষম হৈছে এইটো চেষ্টা কৰিব নালাগে আচলতে আপোনালোকে নিজাববীয়াকৈ কৰিবলৈ প্ৰথমতে কৰিব নালাগে এইবিলাক কাম হয়নে এইচব শিকি গুৰুৰ ওচৰত শিকাৰ পিছতে আচলতে আপোনালোকে এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ চেষ্টা কৰিব হয়নে নহয় আচ্ছা অনুষ্ঠান সামৰাৰ আগতে কিন্তু এটা কথা সুধিব বিচাৰিছোঁ সমৰ কলা প্ৰয়োজনীয়তা বা ইয়াৰ উপকাৰিতা আৰু নতুন আমাৰ যুৱ সমাজক আপুনি কিবা ক'ব নেকি আচলতে সমৰ কলা বুলি ক'লে মানুহে মানুহৰ মনৰ ভাৱনাটো এনেকুৱা আহে যে মানে ধৰক অলপ ফাইট জড়িত কিবা জড়িত আচলতে এইটো মই কৈ আছোঁ ইয়াতে জীৱনৰ ফাইট এতিয়া আপুনি আমি ইয়াত শিকাওঁ মেইনলি ধৈৰ্য আৰু কেনেকৈ নিজকে চিটুৱেশ্যনত মোকাবিলা কৰি কেনেকৈ আগবাঢ়ি যাব পাৰি আজি তাৰিখত আপুনি কিমান ল'ৰা ছোৱালীক এনেকৈ শিকাই আছে নতুন চামক কিমান ছাত্ৰ ছাত্ৰী আপোনাৰ আছে এতিয়া বৰ্তমান মই আগতে ধৰক বহুত শিকাইছোঁ এতিয়া মই ইয়াত 46 ইয়াৰ্ছ মই ইয়াত লাগিছোঁ হয় এতিয়া আমি এখন স্কুলে খুলিছোঁ তাত 25-30জনমান আছে 25জন শিকাই আছে ঠিক আছে তাৰপিছত ছোৱালী হয় এতিয়া আমাৰ ধৈৰ্য আৰু সাহসেৰে যাতে জীৱনটো মোকাবিলা কৰিব পাৰে এইটো ইম্পৰ্টেঞ্চ কথা কাৰণ কেলৈ আপুনি বাহিৰৰ দেশবিলাকক চাওক তেওঁলোকৰ আজিকালি ৱৰ্ক প্ৰেছাৰটো ইমান বেছি আছে ইমান লোড আছে মানুহে সেই প্ৰেছাৰ মানে ডাঙৰ পোষ্টত চাকৰি কৰি থকা মানুহে তেওঁলোকে ছুইচাইড পৰ্যন্ত কৰিছে সেইটো ট্ৰেছ গতিকে তাৰপৰা ওলাবৰ কাৰণে এই যে ফাইটিং আমি কৰিবলৈ শিকাইছোঁ আমাক কষ্ট হৈছোঁ আমি আগুৱাই যাবলৈ যিটো মানসিক আমি যিটো ডেভেলপমেণ্ট দিছোঁ এইটো বহুত ইম্পৰ্টেঞ্চ হয় আৰু বিশেষকৈ নাৰী সুৰক্ষাৰ কাৰণে এই সমৰ কলাটো অতিকৈ প্ৰয়োজনীয় হয় এইটো মানে বিশেষ আমিতো দেখিছোঁ এতিয়া যদি মই সেইকাৰণে ছোৱালীবিলাকক বিশেষকৈ কওঁ যে এইটো বহুত ইম্পৰ্টেঞ্চ হয় আৰু তেওঁলোকে প্ৰথমতেই মাইণ্ডত এটা বস্তু বহাই লয় আমি ছোৱালী মানুহ ধৰক আমি সেইটো পাৰিম জানো ল'ৰাতকৈ বেছি পাৰে ভাল বেছি ডেভেলপমেণ্ট কৰিব পাৰে যদি তেওঁলোকে মানসিক স্থিতিটো যদি মানে তেওঁলোকে নিজকে মানে ভাবি লয় সজাই লয় যে মই এইটো কৰিম মই এইটো পাৰিম এতিয়া আমাৰ ইয়াত ল'ৰাতকৈ ছোৱালী বেছি আৰু ডাঙৰ কথা কি ইঞ্জিনিয়াৰিং পাছ ছোৱালীবোৰ মোৰ লগত জইন কৰিছে খুব ভাল কথা চাকৰি কৰি আছে তেওঁলোকে মোৰ লগত জইন কৰিছে মই কৈছোঁ এদিনে প্ৰয়োজন হ'ব তেতিয়া তহঁতি ভাবিবি যে মাৰ্চেল আৰ্ট মই শিকিব লাগিছিল সেইটো কৰি থাক যেনেকৈ মই দাঁত ঘঁহোঁ মুখ ধুওঁ ডেইলি সেইটোৱে তাৰমানে এনেকুৱা টাইমটো পাৰ্ট অফ দ্য লাইফ মাৰ্চেল আৰ্ট কৰি ল'ব লাগে এইটো নহয় যে মই কৰিছোঁ কিবা এটা এক্সট্ৰা নাই এটা টাইম ওলাইছে কাৰণ ইয়াক লগত আপুনি কোনো ইনষ্ট্ৰুমেণ্টছ কেৰি কৰিব নালাগে আপুনি ক'ৰবাত গ'ল হোটেলত গ'ল অলপ জেগা পালে তাতো আপুনি কৰোঁ বুলি ক'লে মাৰ্চেল আৰ্ট কৰিব পাৰে এইটো মানে জীৱনৰ লগত লাগি থকা বস্তু ধৈৰ্যৰে আৰু সময় দিয়াত অলপ দিব লাগে যেনেকৈ মই কৈছোঁ না দাঁত ঘঁহোঁ যেনেকৈ মুখ ধুওঁ অবিচ্ছেদ্য অংগ সেইটোৱে বস্তু মেইন কথা খুব ভাল লাগিলে আপোনালোক কথা পাতি আৰু আপুনি যিকেইটা আপুনি আজি সমৰ কলা আপুনি প্ৰদৰ্শন কৰিলে আমাৰ দৰ্শকসকলে নিশ্চয় উপকৃত হৈছে আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল আচলতে বহুত কথা পাতিব থাকি গ'ল সময়ৰ অভাৱত আমি আকৌ আশা কৰিছোঁ আপোনাক লগ পাম এই ষ্টুডিঅ'ৰ মজিয়াতে আজিলৈ তেন্তে বিদায় মাগিছোঁ নমস্কাৰ